নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত এটা দীঘল ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজিৰ দিনটো হৈছে অলপ বিশেষ দিন, মানে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম। মানে আজি আমাৰ গোসাঁই ঘৰত আমাৰ ঘৰৰ ফালৰ পৰা এখন দৰ্জা দিয়া যাব, তো তাৰে বাবে আয়োজন চলাই থকা হৈছে। তো কি কি চলি আছে মই আপোনালোকক গোটেই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম দেই। আৰু এয়া এতিয়া প্ৰসাদ যোগাৰ কৰি থকা হৈছে, মানে এইবিলাক গোটেই সাজি থৈ দিছে। ইয়াত ফল আছে আৰু ইয়াত প্ৰসাদ আছে আৰু ফুল আছে, এনেকৈ চাকি এখোৰ। আৰু মেইন বস্তুটো চাওকচোন, এইখন দৰ্জাখন, এই দৰ্জাখন দিয়া যাব। আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম। আৰু এই চাওকচোন, ৰাইজৰ মানুহবিলাক আহি পালে আমাৰ ঘৰলৈ, আৰু তেওঁলোকক আদৰি আনিলে মানুহজনে ধুনীয়াকৈ। আদৰি অনাৰ পিছতে মই ধুনীয়াকৈ পীৰা এখনত তেওঁলোকক ভৰি এখন ধুৱাই দিলোঁ। মানে তেনেকৈ ডাঙৰবিলাকে কৰিবলৈ আদেশ দিলে, তো সেয়েহে ধুনীয়াকৈ ভৰিখন ধুৱালোঁ। যিহেতু ৰাইজৰ পদূলি পৰিলে খুবেই ভাল, ভৰিখন ধুৱালোঁ সকলোৰে। আৰু আপোনালোকে চাওকচোন ভিডিঅ'টো, এইজন মিস্ত্ৰী দাদা, আৰু তেখেতে মেইন নহয় জানো, তেখেতে যিহেতু দৰ্জাখন লগাব, তেখেতকো ভৰিখন ধুৱালোঁ। আৰু বৰ ভাল লাগে ঘৰত এনেকৈ কিবা এটা পৰ্ব হ'লে, নহয়নে? আৰু দৰ্জাখন নিলে, এয়া চাওকচোন, মন্দিৰ আহিয়ে পালে। এয়া মন্দিৰত দাঙি আনিলে সকলো ৰাইজেই। তো আপোনালোকক দেখুৱাই থাকিম মই ভিডিঅ'টোৰ জৰিয়তে কি কি কৰি থাকে। এয়া চাওকচোন, আমাৰ ইয়াৰ ৰাইজৰ মন্দিৰটো বহুতখিনি হ'বলৈ বাকী আছে মন্দিৰটোত। তো লাহে লাহে কৰি আছে। আৰু কিছুদিন আগতে ইয়াত ৰাইজে দান কৰিছিলে গোসাঁই, তো সেই গোসাঁইবিলাকো স্থাপন কৰিলে এয়া ওপৰত মণিকূটত। তো সেইদিনাখন মই উপস্থিত থাকিব নোৱাৰিলোঁ আচলতে। যি কি নহওক, দৰ্জাখন আজি দিয়া হ'ল। এতিয়া দৰ্জাখন মিস্ত্ৰীয়ে ধুনীয়াকৈ লগাব। এতিয়া এনেকৈ পাৰি জোখ মাখ কৰি বহুত সময় লাগিব দিয়কচোন। গধূলিয়ে হৈ গৈছিল দৰ্জাখন লগাওঁতে। তো ভিডিঅ'টো আচলতে অকণমান দিয়াত পলম হ'ল দেই। আপোনালোকে আজি ভিডিঅ'টো ধুনীয়াকৈ চাওক। এয়া চাওকচোন, দৰ্জাখন কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু সকলো ৰাইজেই কৈছে দৰ্জাখন বৰ ভাল লাগিছে হেনো, সকলোৱে কৈছে আৰু দৰ্জাখন বৰ ভাল লাগিছে। তো আপোনালোকেও ক'ব কেনেকুৱা লাগিছে, আৰু য'ৰ পৰাই চাই আছে সেৱা ল'ব। সঁচাকৈ এই মন্দিৰটোৰ বহুত মাহাত্ম্য আছে দেই। যোনে যি মানে ফল খুজিছে সেইমতে ফল ভগৱানে দিবলৈ দিছে। আৰু সেয়েহে আমাৰ সেইকাৰণে ঘৰৰ ফালৰ পৰা এয়া মন্দিৰলৈ বুলি এয়া দৰ্জাখন দিছে। আৰু আমি এয়া প্ৰসাদ খাবলৈ হোৱাত এয়া বহি আছোঁ, চাহ তাহ খালোঁ দেই। আৰু এয়া চাওকচোন, কলপাত দিছে। ইয়াতে পলিথিনত প্ৰসাদ নিদিয়ে, কলপাতত দিয়ে। হয়তো সময়ৰ সোঁতত পলিথিনৰ পৰিৱৰ্তন হ'ব পাৰে, বৰ্তমান কলপাততে দিয়ে। আৰু এয়া মানুহজনে ভিডিঅ' কৰি আনিব দিছিলোঁ বাহিৰৰ পৰা। সকলো ৰাইজ বহি আছে চাওকচোন, দুয়োফালে প্ৰসাদ খাই আছে দেই। ধুনীয়াকৈ প্ৰসাদ দিছে সকলোকে, একফালৰ পৰা সকলোকে দেখুৱাই দিব দেই। আৰু বাহিৰতো বহুত লোক আছে। আচলতে মোৰ ভিডিঅ' লোৱা নহ'ল, সেনেকৈ ভালো নালাগে দিয়কচোন। ৰাইজৰ আগত মই উঠি যাই ভিডিঅ' কৰিবলৈ, মানুহজনে ভিতৰৰখিনি অকণমান ভিডিঅ' কৰি দিলে। এয়া আমাৰ বাবুক চাওকচোন, লৈ আছে বৰমা এজনীয়ে। আৰু এয়া সকলো বহি আছে ৰাইজ, ইমান যে ভাল লাগিছে। আৰু প্ৰসাদ খোৱাৰ আগতে সম্বৰ্ধনাও জনালে, আমাৰ মাক সম্বৰ্ধনাও জনালে। তো সেইখিনি ভিডিঅ' কৰিলোঁতো মোৰ আচলতে দিয়া নহ'ল। তো নেক্সট ভিডিঅ'ত লৈ আহিম দেই আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি